হোজাইত এছচি বৰ্ডৰ কোটি টকীয়া কেলেংকাৰী ফাটিল। হোজাই জিলা এছচি বৰ্ডৰ উপাধ্যক্ষ পিংকু দাসৰ ঘনিষ্ঠৰ বাসগৃহত অভিযান। ঘটনা সন্দৰ্ভত আটক সুব্ৰত ৰয় আৰু সঞ্জয় দেৱক। পলাতক এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু শিৱানন্দ দাসৰ লগতে দীপন মালাকাৰ। প্ৰসেনজিৎ দাস নামৰ বিজেপি নেতাৰ গোচৰৰ ভিত্তিত এই অভিযান। হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ সা সামগ্ৰী। উদ্ধাৰ পানীৰ ফিল্টাৰ, বাল্টি, টেবুল, ডাষ্টবিন, প্ৰেছাৰ কুকাৰ, গেছ ষ্টভ আদি। উদ্ধাৰ হোৱা সামগ্ৰী কঢ়িয়াই নিবলৈ আনিবলগীয়া হ'ল বাণিজ্যিক বাহন। এছচি বৰ্ডৰ সামগ্ৰীসমূহ বিতৰণ নকৰাকৈয়ে বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। সুব্ৰত ৰয়, দীপন মালাকাৰৰ বাসগৃহত নিশা অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ এছচি বৰ্ডৰ অনুদানৰ সামগ্ৰী। পুৱাৰ ভাগত সঞ্জয় দেৱৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ বৃহৎ পৰিমাণৰ অনুদানৰ সামগ্ৰী। বৰ্তমানেও এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু শিৱানন্দ দাসৰ বাসগৃহত অব্যাহত আছে আৰক্ষীৰ অভিযান। ঘটনা সন্দৰ্ভত আটক সুব্ৰত ৰয় আৰু সঞ্জয় দেৱক। বৰ্তমানে পলাতক এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু শিৱানন্দ দাস আৰু দীপন মালাকাৰ। হোজাই আৰক্ষীৰ অধীক্ষক সৌৰভ গুপ্তা, শীৰ্ষ আৰক্ষী বিষয়া আৰু অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত চলিল এই অভিযান। দণ্ডাধীশৰ উপস্থিতিত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সামগ্ৰীখিনি। আজিৰ পৰা 5 মাহমান আগতে মই এছচি বৰ্ড আৰু অবিচি বৰ্ডৰ কেলেংকাৰীৰ ওপৰত এখন এজাহাৰ দিছিলোঁ হোজাই থানাত 65/25। তো যোৱাকালিৰ পৰা আৰক্ষী প্ৰশাসনে কাৰ নিৰ্দেশত তদন্ত কৰি আছে আৰু ছাপা মাৰি আছে। তো গম নাপাওঁ, কিন্তু যিটো হৈ আছে ভালে হৈ আছে। চোৰবিলাক ধৰা পৰি আছে। দীপন মালাকাৰ, সুব্ৰত ৰয় আৰু সঞ্জয় দেৱৰ ঘৰৰ পৰা ইতিমধ্যে বহুত পৰিমাণে এছচি বৰ্ডৰ আৰু অবিচি বৰ্ডৰ সামগ্ৰী উদ্ধাৰ হৈছে। আৰু এতিয়া পিণ্টু দাসৰ ঘৰত আহিছে আৰক্ষী। অলৰেডি 3টা ঘৰত হ'ল আৰু 4ৰ্থ ঘৰ যিজন মেইন মাষ্টাৰ মাইণ্ড এই গোটেই কেলেংকাৰীৰ পিণ্টু দাস, তেখেতৰ ঘৰত এতিয়া আৰক্ষী প্ৰশাসন আহিছে। যোৱাকালিও আহিছিল, শুনিব পাইছোঁ আমি, কিন্তু তেখেতে গেটখন খোলা নাছিল। এতিয়া গেট খুলিছে, পুলিচ ভিতৰত সোমাইছে। বস্তু পাইছে আপোনাৰ পানীৰ মটৰ পাইছে এটা, আৰু কিচেন কিট পাইছে, স্প্ৰে পথাৰত মানে মেডিচিন ঔষধ দিয়া স্প্ৰে পাইছে, পানীৰ পাইপ পাইছে, বাকেট পাইছে, ডাষ্টবিন পাইছে আৰু বহুত তেনেকুৱা সামগ্ৰী, ল'ৰা ছোৱালীৰ আপোনাৰ য়োগা মেট, স্কুল বেগ, জামেট্ৰি বক্স আৰু বহুত তেনেকুৱা সামগ্ৰী এছচি বৰ্ড আৰু অবিচি বৰ্ডত যিবিলাক দিয়া হয় তেনেকুৱা সামগ্ৰী পাইছে। পদবীত নাছিল, পিণ্টুৰ সহযোগী আছিল। এছচি বৰ্ডৰ ভাইচ চেয়াৰমেন আছিল। বৰ্তমান নাই বুলিয়ে জানো। নিয়মতটো যেতিয়া কৰাপশ্যনৰ চাৰ্জ লাগিছে তেওঁক মানে আঁতৰাই দিব লাগিছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত এছচি বৰ্ডৰ চেয়াৰমেন ৰঞ্জিত বিশ্বাস, এছচি বৰ্ডৰ বড়বাবু ৰিটায়াৰ্ড হৈছে আপোনাৰ সজল নন্দী, তেখেতসকলো জড়িত আছে বুলি আমাৰ এটা সন্দেহ হৈছে। আৰু হোজাই সমষ্টিৰ বিধায়ক এইটোৰ লগত জড়িত নাই, এইটো আমাৰ পূৰ্ণ বিশ্বাস আছে। হয়, এটা সময়ত ঘনিষ্ঠ আছিল, কিন্তু এতিয়া নহয়। বিধায়কে কেইদিনমান আগতে তাক, আজিৰ পৰা 2-3 মাহমান আগতে আঁতৰাই পঠাই দিছে শুনিছোঁ আমি তাৰপিছত বিধায়কৰ তাক দেখা নাই। আৰু বিধায়কে পুলিচ প্ৰশাসনক নিৰ্দেশ দিছে যাতে পুংখানুপুংখ তদন্ত আৰু চাৰ্চ অপাৰেশ্যন হয়। মই এইটো শুনা পাইছোঁ। বিজেপিৰ কাৰ্যকৰ্তা তেনেকুৱা দুষ্কৃতিকাৰী হ'ব নোৱাৰে। হয়তো বেলেগ দলৰ পৰা আহি বিজেপিত সোমাইছে, মোৰ হ'ব পাৰে। 2জনক অলৰেডি আটক কৰিছে, সুব্ৰত ৰায় আৰু সঞ্জয় দেৱ। সুব্ৰত ৰায় আপোনাৰ হোজাই থানাৰ লকাপত আছে আৰু সঞ্জয় দেৱ পুলিচৰ লগতে আছে, তেখেতৰ ঘৰতে এতিয়া আছে। হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট, NFR 24।